এখন গাঁৱত ৰামু নামৰ এটা ল'ৰা আছিল। ৰামৰ মাক নাছিল আৰু দেউতাক বহুত দুখীয়া আছিল। দেউতাকে তেওঁলোকৰ ভাড়া ঘৰৰ ভাড়া দিব পৰা নাছিল। আজি শালটোৰ নাম হৈছে কষ্টৰ ফল মিঠা। আৰে ৰামু, ভাড়া ঘৰৰ ভাড়াটো কেতিয়া কৈ দিবা? কেইদিনমান পাছত কৈ দিম দাদা, মোৰ ওচৰত এতিয়া পইচাৰ বহুত অভাৱ হৈছে। ৰামুৱে এইদৰে ভাড়া ঘৰৰ মালিকক বুজায়। কেইদিনমান পাছত ৰামুৰ দেউতাকৰ মৃত্যু হয়। তাৰ পিছত ৰামু সম্পূৰ্ণৰূপে ভাগি পৰে আৰু নিজৰ গাঁৱৰ ঘৰলৈ গুচি যায়। সেইদিনাখন ৰাতি ৰামুৱে শোৱাৰ আগত ভাবিলে, নাই, মই কিবা এটা কৰিবই লাগিব। মই কিবা এটা কৰি খাবই লাগিব, নহ'লেনো দেউতা নহ'ল বুলি মই এনেকৈ থাকিব পাৰিমনে? সি সেইদিনাখন ৰাতি তাতে থাকিলে আৰু ভাবিলে যে কাইলৈৰ পৰা সি বিলাহী খেতি আৰম্ভ কৰিব। পাছদিনাখনৰ পৰা সি বিলাহীৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে। চাওঁতে ছমাহ পাৰ হৈ গ'ল। ছমাহৰ পিছত ৰামৰ খেতি লহপহকৈ বাঢ়ি আহিল আৰু তাত বিলাহী লাগিবলৈ ধৰিলে। সেইদিনাখন ৰামুৱে ভাবিলে, মই এই বিলাহীখিনি কাইলৈ বজাৰত বেচি দিমগৈ। তাৰপিছত মই তাৰ পৰা বহুত পইচা পাম। বিলাহী লৈ লওক, বিলাহী লৈ লওক, ঘৰুৱা বিলাহী। ৰামুৱে এইদৰে বিলাহী বেচিবলৈ আৰম্ভ কৰিলে। ৰামৰ সেইদিনাখন সকলোবোৰ বিলাহী বিক্ৰী গ'ল। ৰামুৱে সুধা ঠেলাখন লৈ ঘৰলৈ উভতিল। ৰামুৱে বিলাহীৰ লগত বিলাহীৰ চচো বনাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। সময়ত ৰামৰ বজাৰ গোটেই নগৰখনতে বিয়পি পৰিল। তাৰপিছত ৰামুৱে ডাঙৰ ঘৰ সাজি তাতে সুখে সন্মুখে থাকিবলৈ ধৰিলে। আজি আমি এই সাধুটোৰ পৰা বুজিব পাৰিলো যে আমি যদি কষ্ট কৰোঁ তেনেহ'লে তাৰ পৰা আমি নিশ্চয় ফল পাম।